2041 বৰ্ষত মুছলমান প্ৰধান ৰাজ্য হ'বগৈ অসম। প্ৰত্যেক 10 বছৰত 29.30% বৃদ্ধি পায় মুছলমান জনসংখ্যা। বিপৰীতে 16%হে বৃদ্ধি পায় হিন্দুৰ জনসংখ্যা। অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে মুছলমানৰ হাৰ। মুছলমানৰ বৰ্ধিত জনসংখ্যাৰ প্ৰসংগত পুনৰবাৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। এয়া মোৰ ব্যক্তিগত সমীক্ষা নহয়, ইণ্ডিয়ান সেন্সাছৰ তথ্যৰ ভিত্তিতহে মোৰ ভাষ্য। এইটো এটা পৰিসংখ্যা যিটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে, মই কোৱা নাই, ইণ্ডিয়ান সেন্সাছে কৈ আছে। এইটো মোৰ কোৱা তথ্য নহয়। এইটো পূৰ্বতে ঝাৰখণ্ডৰ এখন সভাত মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত মুছলমানৰ জনসংখ্যা দুপে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি বৰ্তমানলৈ এই হাৰ 40% বৃদ্ধি পাইছে বুলি বিস্ফোৰক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছিল বিৰোধীৰ কেইবাজনো নেতা বিধায়কে। মুখ্যমন্ত্ৰীৰ তথ্যক বিভ্ৰান্তিকৰ আখ্যা দিছিল বিৰোধীয়ে। বিৰোধী নেতাৰ সমালোচনাক গুৰুত্ব আৰোপ নকৰি শুকুৰবাৰে পুনৰ সেই একেই ভাষ্য দোহাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু হিন্দু মুছলিম 16% বাঢ়ে। গতিকে 16% হ'লে কিমান হ'ব? 1,40,00,000 আছে। 16% হ'লে 22 লাখ। প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে। গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে, 21ৰ পৰা 31ত 22 লাখ, 31ৰ পৰা 41ত 22 লাখ, দেন দে বিকাম মেজৰিটি। এই প্ৰসংগক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী আৰু বিৰোধীৰ মাজত বাকযুদ্ধ অব্যাহত থকাৰ সময়তে পুনৰবাৰ মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈ সৰব বিধায়ক অখিল গগৈ। অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰিছে সমস্যা জটিলৰ পৰা জটিলতৰ কৰিবৰ কাৰণে, অৰ্থাৎ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই। কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে। যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সঁচাকৈ বক্তব্য দাঙি ধৰিলেহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন? 1 নম্বৰ কামটো কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল। তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল। তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰশ্ন আছিলে, কিন্তু অসমক সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইপিনে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাহুল গান্ধীলৈ দায়িত্ব এৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধী ব্ৰেণ্ড এম্বেচাডৰ হ'লে মুছলমানৰ হাৰ হ্ৰাস পাব বুলি এক প্ৰকাৰৰ কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীক তাচ্ছিল্য কৰে মুখ্যমন্ত্ৰীয়ে। সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত, কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে। কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব। খটাখট নহ'লেও ফটাফট হৈ যাব। কিয়? তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়। মোকতো এনিমি বুলি ভাবে না। বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেচাডৰ হ'ব নালাগেতো। তেওঁৰ কথা শুনে মানুহে, মোৰ কথাটো নুশুনে। অসমত মুছলমানৰ জনসংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে বহু পদক্ষেপ গ্ৰহণ কৰিলেও এই হাৰ বৃদ্ধি পোৱাৰ ক্ষেত্ৰত যে পূৰ্বৰ চৰকাৰসমূহৰ বিফলতা তথা গুৰুত্বহীনতা 100% আছিল, সেই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট বিজয়াৰ সৈতে পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।